Hello friend, good morning, back to my channel. तो आज मैं की बनाऊँ है तो देखा और आज केकरा बनाऊँ केकरा लाइज़ो केकरा के थोड़ी दिसलो तो जिंदा से ये पूरा लोरिया से और डोर मारबा खुली देर लगे लगे जब खुली नहीं दो खुली दिले धरिब नारिम সেইটো কাৰণে আগতে ইয়াতে ঠেং চেংবিলাক ভাঙি লওঁ তাৰপিছত দেখাই আছোঁ তো খোলাৰ লগে লগে এই দৌৰ মাৰিলেই গ'ল আৰু একেটাও জিন্দা আছে একেটাও মাৰি থৈ দিওঁ ইয়াতে ধৰিব লাগিব এতিয়া চব ৰেডি কৰি ল'লোঁ এইবিলাক পিচি ল'লোঁ আৰু কেকৰাটো বাছি ল'লোঁ পূৰা বাছি থাকোঁতে দেখাব পৰা নাই মোবাইলটো হাতত লৈ এটা হাতেদি তো বাচিব নোৱাৰি আৰু এইবিলাক চব কাটি ল'লোঁ এয়া ডাঠাৰ কাৰণে এয়া সৰিয়হ পিচি ল'লোঁ সৰিয়হত নহৰু পিঁয়াজ আদা জলকীয়া চব একেলগে পিচি লৈছোঁ আৰু ইয়াতে কেকৰা বনাবৰ কাৰণে পিচি ল'লোঁ বিলাহী জলকীয়া আদা নহৰু এতিয়া বনাই লওঁ আৰু চাহখিনি বহাই দিলোঁ এতিয়া সৰিয়হখিনি দি দিছোঁ ইয়াতে মই পাঁচফোৰণ আৰু শুকান জলকীয়া চম্বাৰ দিছোঁ এতিয়া ইয়াতে জলকীয়াৰ গুড়ি নিমখ হালধি এইবিলাক দি দিম মছলা দি দিম মই মছলা দি দিলোঁ ইয়াতে এতিয়া ভালদৰে লৰাই অলপ দেৰি ভাজিম তাৰপিছত পানী দিম এতিয়া পানী দি দিলোঁ এতিয়া ঢাকন লগাই 10-15 মিনিট সিজিব দিম উতলিব দিম এয়া শাকজোপা পিৰালি পালেং মানে এজনী বাইদেউ খুজিলে এতিয়া ছিঙি দিওঁ অলপমান তাইক এইডাল আমি পিৰালি পালেং বুলি কওঁ এইডাল তাইব সেইটো কাৰণে খুজিলে অলপ ছিঙি দিওঁ এতিয়া ডাঠা চব্জিখন হৈ গ'ল মই অলপ জোল ৰাখিম সেইটো কাৰণে এতিয়া নমাই দিম আৰু ডাঠাবিলাক সিজি গৈছে আপোনালোকৰ লগত আজি মই কেকৰা কেনেকৈ বনাওঁ শ্বেয়াৰ কৰি আছোঁ আৰু আপোনালোকে ভাল লাগিলে কমেণ্ট কৰিব আৰু আপোনালোকে কেনেকৈ বনাই খায় সেইটো কমেণ্টত জনাব এতিয়া মই তেল দি তেল অকণমান বেছিকৈ দিছোঁ এতিয়া দি দিম মই শুকান জলকীয়া 4টা তেজপাত দি দিলোঁ এতিয়া মই পিচি মানে খুন্দি ল'লোঁ পটা গুটি দি দিওঁ ইলাচি 2টা লং 2টা আৰু অকণমান দালচেনি দি দিলোঁ এতিয়া দি দিম মই কাটি থোৱা পিঁয়াজ এইখিনি এতিয়া অলপ ভাজি ল'ম ভালদৰে পিঁয়াজটো ৰঙচুৱাকৈ অলপ ভাজিম পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল এতিয়া মই দি দিম পিচি থোৱা এই পেষ্টখিনি এতিয়া মই চব ভালদৰে এতিয়া আকৌ ভাজি ল'ম এবাৰ ইয়াতে এতিয়া মই মছলা দিম এতিয়া মই ইয়াতে শুকান জলকীয়াৰ গুড়ি দিম এতিয়া শুকান জলকীয়াৰ গুড়ি হালধি নিমখ অলপ ধনিয়া গুড়ি দিম এতিয়া ধনিয়া গুড়ি অলপ দিলোঁ এতিয়া এইখিনি লৰাই বঢ়িয়াকৈ ভাজি ল'ম এতিয়া এইখিনি ধনিয়া গুড়ি অলপ
এতিয়া মই মছলাখিনি বঢ়িয়াকৈ ভাজি ল'ম। মছলাখিনি পূৰা ধুনীয়াকৈ ভজা হৈ গ'ল। মছলাৰ পৰা তেল ওলাব আৰম্ভ কৰি দিছে। আৰু এতিয়া দি দিম মই কেঁকোৰা আৰু আলু। এইখিনি এতিয়া অলপ দেৰি 5 মিনিট ভাজিম বঢ়িয়াকৈ। কেঁকোৰা আলু বঢ়িয়াকৈ ভজা হৈ গ'ল। তেল ওলাব আৰম্ভ কৰি দিলে। এতিয়া দি দিম মই পানী। পানী বেছি নিদিওঁ কাৰণ মই জোল নবনাওঁ, খালি উতলিবৰ কাৰণে, সিজিবৰ কাৰণে জোল। আৰু অলপ দি দিওঁ পানী। এতিয়া ঢাকন লগাই দিওঁ উতলিবৰ কাৰণে। এইটো 10-15 মিনিট উতলিব দিম। কেঁকোৰা চব্জি হৈ গ'ল কমপ্লিট। এয়া তো হেল্ল' ফ্ৰেণ্ড, মই মোৰ ষ্টাইলত দেখালোঁ মই কেনেকৈ কেঁকোৰা বনাওঁ। আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে, আৰু আপোনালোকে কেনেকুৱা বনাই খায় সেইটোও কমেণ্টত জনাব। কাৰণ কেঁকোৰা মই এনেকুৱা খায়ে ভাল পাওঁ বনাই। কিছুমানে চাটনি কৰি খায় পুৰি কিনে, কিন্তু মই তেনেকুৱা খাই পোৱা নাই আজিলৈ। আৰু আনিলে মই এনেকুৱাকৈ বনাই কিনে খাওঁ। কমেণ্টত জনাব আপোনালোকে। আৰু এতিয়া মোৰ কামো হৈ গ'ল চব। বাচনখিনি ধুম আৰু বাচনখিনি ধুই এতিয়া দোকানতে ওলাই যাম। তো আজিলৈ বাই বাই। মই ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব।